অৱশ্যক জুবিন গাৰ্গ ক্ষেত্ৰত আছো পুৱাৰ পৰা দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে আৰু এইখিনি মুহূৰ্ততে আমি দেখুৱাবলৈ যত্ন কৰিম বিপুল আছে বিপুলে দেখুৱাই যে প্ৰাৰ্থনা সদৃশ যিটো গীতে প্ৰতিগৰাকী লোকৰ বুকুত আলোড়নৰ সৃষ্টি কৰিছে সেই গীতটি পুনৰ আওৰা পৰিলক্ষিত হৈছে আৰু এই ধৰণে তেওঁলোকে জুবিনদাৰ জয়ধ্বনি দিছে প্ৰাৰ্থনা সদৃশ যিটো গীত সেই গীতটো আওৰাইছে প্ৰতিগৰাকী লোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আজিৰ দিনটোতো এমাহ হৈছে আৰু এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু আজিৰ দিনটোতো এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিনদাক যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিব আমাক মিঠাতেল নালাগে আমাক ন্যায় লাগে আমি জুবিনদাৰ ন্যায় বিচাৰিছো সিদ্ধাৰ্থ শৰ্মা ফাঁচি হ'ব লাগে শ্যাম কানু ফাঁচি হ'ব লাগে আমাক ন্যায় লাগে আৰু এই ধৰণে তেওঁলোকে চিঞৰা পৰিলক্ষিত হৈছে জুবিনদাৰ ন্যায়ৰ দাবীৰে কেউফালে কেৱল ন্যায় লাগিব চিঞৰিছে এইসকল হৈছে অজস্ৰ গুণমুগ্ধ আৰু এই গুণমুগ্ধসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি আজিৰ দিনটোত ইয়াতে এক প্ৰকাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ন্যায়ৰ দাবী কৰিছে কাৰণ এমাহ হ'ল আজিও জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু সেইবাবে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ইয়াত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আনফালে দেখিবলৈ পোৱা গৈছে থিতাতে এখন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অঁকা বিপুল যে দেখুৱাইছে এখন চিত্ৰাংকন এখন কৰিছে থিতাতে তেওঁ ইয়াত জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিছে চিত্ৰখনৰ জৰিয়তে কি বুজাব বিচাৰিছে আমি সেই বিষয়েও জানিবলৈ চেষ্টা কৰিম এগৰাকী চিত্ৰশিল্পী আৰু চিত্ৰশিল্পীগৰাকী ক'ৰ পৰা আহিছে তেওঁৰ আমি সেই কথাখিনিও জানিবলৈ চেষ্টা কৰিম আৰু ছবিখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম তেখেত স্পীড পেইণ্টাৰ ৰবীন ক'ৰ পৰা আহিছে তেখেত স্পীড পেইণ্টাৰ ৰবীন বৰা তেখেত গুৱাহাটী জোৰোড আৰু আমি জানিবলৈ চেষ্টা কৰিম খুব সুন্দৰ ছবি এখন অংকন কৰিছে কি বুজাব বিচাৰিছে ছবিখনৰ হয় মই স্পীড পেইণ্টাৰ ৰবীন বাৰ আজিৰ সময়তে অকল আমি জুবিনক হেৰুওৱা নাই আমি অসমীয়া জাতিৰ সত্তা ঈশ্বৰৰ আত্মা আৰু আমি সকলোখিনি আজি তেওঁৰ যিখিনি আইডিঅলজি মই তেওঁৰ যোনদিনা আমাৰ মাজৰ পৰা তেওঁ গুচি গ'ল তেতিয়া মই বম্বেত আছিলোঁ আৰু সঁচাকৈ সেইখিনি সময়ত মই যেতিয়া এই কথা গম পাইছিলোঁ অকল মই নহয় গোটেই বিশ্বৰ কোনো জুবিন প্ৰেমী মানুহে কেতিয়াও বিশ্বাস নকৰে যে তেওঁ আমাৰ মাজৰ পৰা গুচি গৈছে বা তেওঁ আমাৰ মাজত নাই আৰু আজি যি চিত্ৰকৰ্ম সেয়া তেওঁক এই ফিল্ডত আহি মানুহৰ মাজত সমগ্ৰ জনতাৰ মাজত জুবিন প্ৰেমী ৰাইজৰ মাজত আহি মোৰ ছবি অঁকাৰ মূল উদ্দেশ্যই হ'ল তেওঁক ভাল পোৱা আৰু তেওঁৰ যে আইডিঅলজি তেওঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন মানুহক আপোন কৰি লোৱা কোনো ধৰণৰ ধৰ্ম নথকা মানুহ যিখিনি প্ৰকৃত আদিম অনন্ত যুগৰ পৰা আমি জীয়াই থাকিব লাগে যেনেকৈ আজিৰ সময়ৰ নিচিনা নহয় বিভিন্ন ধৰণৰ জাত পাত কাষ্ট ধৰ্ম লৈ পেলাই আমি যে মানে বিভাজন কৰোঁ সেইখিনি তেওঁৰ মাজত নাছিলে গতিকে মই সঁচাকৈ মৰ্মাহত অকল মই নহয় মোৰ যিমান গোটেই বিশ্বত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক দেখা পাইছে যে আমি ছবিৰ মাজেদি তেওঁৰ প্ৰতি থকা যিখিনি ভালপোৱা ব্যক্তিগতভাৱে তেওঁৰ লগত মই বহুত ধৰণৰ প্ৰগ্ৰামো কৰিছোঁ বিভিন্ন জেগাত তেওঁৰ লগত আমি হাঁহি ধেমালিৰে ইমান যেতিয়া মঞ্চত মই শ্ব' কৰি থাকোঁ টিভি চেনেলত বিভিন্ন জেগাত তেওঁ মানে উঠি আহে তেতিয়া কয় যে তোৰ নহয় মোৰটো বেছি ভাল হৈছে গতিকে সেই যে এটা আপোন কৰি লোৱা মানে তেওঁ এটা ধেমালি আত্মীয়তা এটা আছে তেওঁৰ মাজত গতিকে সেইখিনি কেতিয়াও আমি পাহৰিব নোৱাৰোঁ আৰু মই ভাবোঁ এয়া তেওঁৰ প্ৰতি মোৰ অন্তৰৰ শ্ৰদ্ধা সমগ্ৰ বিশ্বত এনেধৰণৰ এটা বস্তু বিয়পি পৰক য'ত অকল মানুহ ব্যক্তিগতভাৱে নহয় মানুহৰ কাৰণেও জীয়াই থাকিব পাৰে
আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষেও আমি মানে জীয়াই থাকিব পাৰোঁ সকলো মানুহক আপোন কৰি আপোনালোকৰ থ্ৰু আমি মানে সমগ্ৰ বিশ্বৰ মানুহে দেখা পাইছোঁ যে কেনেকৈ এজন মানুহক দুখীয়া বিভিন্ন ধৰণৰ ফুটপাথত পৰি থকা একেবাৰে অঘৰী মানুহকো আপোন কৰি লৈছে গতিকে মই এইখন পেইণ্টিংৰ মাজত সেই আইডিঅলজিটোৱে মানে উত্থাপন কৰিছোঁ যে তেওঁ অকল এজন প্ৰকৃত মানুহ হিচাপে আমাৰ মাজত ভালেই আছিলে বাট আমি জীয়াই থকা অৱস্থাত তেখেতক মানে যিমানখিনি বুজি পাব লাগিছিলে সিমানখিনি আমি কেতিয়াও বুজি পোৱা নাই আজিৰ সময়তে হুইচ জুবিন গাৰ্গ অকল অসম নহয় গোটেই বিশ্বৰ মানুহে আদিম অনন্ত যুগৰ পৰা জীৱ জন্তু চৰাই চিৰিকটি সকলো তেওঁলোকে গম পাইছে যে আমি আৰু আগন্তুক দিনে আমি জীৱনী হ'ব বিচাৰোঁ ছবিৰ যোগেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু জুবিন গাৰ্গৰ খুব সুন্দৰ চিত্ৰ এখন অংকন কৰিছে চিত্ৰখনৰ জৰিয়তে তেওঁ কি বুজাব বিচাৰিছে ইতিমধ্যে ক'লে গতিকে এই ধৰণে আজি দেখিবলৈ পোৱা গৈছে অজস্ৰজন আহিছে আৰু অজস্ৰজন আহি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নিজৰ ৰুচি অনুসৰি আৰু আমি দেখুৱাই কৈছোঁ যে এয়া হৈছে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰৰ জুবিন গাৰ্গ ক্ষেত্ৰৰ দৃশ্য আৰু এই ক্ষেত্ৰখনত আজি এক প্ৰকাৰ মন্দিৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এফালে যদি প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে আন এফালে দেখিবলৈ পোৱা গৈছে যে চিত্ৰাংকনৰ জৰিয়তে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে গতিকে আজি এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গ ক্ষেত্ৰত অজস্ৰ গুণমুগ্ধ বিভিন্ন প্ৰান্তৰ পৰা অহা অজস্ৰ গুণমুগ্ধই আজি ন্যায়ৰ দাবী কৰিছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি ইয়াৰ পৰা আঁতৰি গৈছে